নাই এইটোতো শেহতীয়া জ্বলন্ত উদাহৰণ। ইয়াৰ আগতো সংবাদকৰ্মীসকলক এনেকৈ আক্ৰমণ কৰিছে, ভয় ভাবুকি খুৱায়। আনকি সংবাদকৰ্মীসকলৰ সংবাদমেলৰ সময়তে মুখ্যমন্ত্ৰীয়ে কিমান দুৰ্ব্যৱহাৰ কৰে আপোনালোকে দেখিছে। গতিকে মই ভাবোঁ যে সকলোৱে প্ৰতিবাদ কৰিব লাগে। সাংবাদিকসকলেও এনেকুৱা ধৰণৰ যেতিয়াই দুৰ্ব্যৱহাৰ মুখ্যমন্ত্ৰীয়ে কৰে মনে মনে বহি থাকিব নালাগে। আমাৰ যিসকল সম্পাদক আছে স্বনামধন্য বা যিমানবোৰ ইলেক্ট্ৰনিক মিডিয়া হওক, প্ৰিণ্ট মিডিয়া, তাত থকা যিসকল অসমৰ জাতীয় জীৱনৰ স্বনামধন্য সাংবাদিক বা সম্পাদক, তেওঁলোকেও নিজৰ কলমেৰে মুখ্যমন্ত্ৰীৰ এইটো যিটো তেওঁলোকৰ চৰিত্ৰ, মানে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ প্ৰতি তেওঁলোকৰ যিটো হীন মনোভাৱ, তেওঁলোকৰ যিটো দৃষ্টিভংগী, অগণতান্ত্ৰিক দৃষ্টিভংগী, এই দৃষ্টিভংগী বা এতিয়া যেনেকৈ আক্ৰমণ কৰিছে, এইটোতো শেহতীয়া ঘটনা, শেহতীয়া উদাহৰণ। সন্মুখতে কেমেৰাৰ সন্মুখতে মুখ্যমন্ত্ৰীয়ে কেনেকৈ দুৰ্ব্যৱহাৰ কৰে আপোনালোকে দেখা নাই। এইটোৱে এটা উদাহৰণ আৰু এইবোৰ প্ৰতিবাদ নকৰাৰ কাৰণে এতিয়া সাহস পাইছে। গতিকে সকলোৱে প্ৰতিবাদ কৰিব লাগে। সাংবাদিক বন্ধুসকলকো কৈছোঁ, সংবাদ গোষ্ঠীকো কৈছোঁ, আপোনালোকৰ লগত আমি আছোঁ। কিন্তু মুখ্যমন্ত্ৰীয়ে কৰা সংবাদ গোষ্ঠীটোৰ প্ৰতি কৰা আক্ৰমণ, দুৰ্ব্যৱহাৰ বিৰুদ্ধে আপোনালোকেও আপোনালোকৰ কলম কেতিয়াও নিয়ন্ত্ৰণ নকৰিব, থমকি নাৰাব। নাই এইটোতো শেহতীয়া জ্বলন্ত উদাহৰণ। ইয়াৰ আগতো সংবাদকৰ্মীসকলক এনেকৈ আক্ৰমণ কৰিছে, ভয় ভাবুকি খুৱায়। আনকি সংবাদকৰ্মীসকলৰ সংবাদমেলৰ সময়তে মুখ্যমন্ত্ৰীয়ে কিমান দুৰ্ব্যৱহাৰ কৰে আপোনালোকে দেখিছে। গতিকে মই ভাবোঁ যে সকলোৱে প্ৰতিবাদ কৰিব লাগে। সাংবাদিকসকলেও এনেকুৱা ধৰণৰ যেতিয়াই দুৰ্ব্যৱহাৰ মুখ্যমন্ত্ৰীয়ে কৰে মনে মনে বহি থাকিব নালাগে। আমাৰ যিসকল সম্পাদক আছে স্বনামধন্য বা যিমানবোৰ ইলেক্ট্ৰনিক মিডিয়া হওক, প্ৰিণ্ট মিডিয়া, তাত থকা যিসকল অসমৰ জাতীয় জীৱনৰ স্বনামধন্য সাংবাদিক বা সম্পাদক, তেওঁলোকেও নিজৰ কলমেৰে মুখ্যমন্ত্ৰীৰ এইটো যিটো তেওঁলোকৰ চৰিত্ৰ, মানে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ প্ৰতি তেওঁলোকৰ যিটো হীন মনোভাৱ, তেওঁলোকৰ যিটো দৃষ্টিভংগী, অগণতান্ত্ৰিক দৃষ্টিভংগী, এই দৃষ্টিভংগী বা এতিয়া যেনেকৈ আক্ৰমণ কৰিছে, এইটোতো শেহতীয়া ঘটনা, শেহতীয়া উদাহৰণ। সন্মুখতে কেমেৰাৰ সন্মুখতে মুখ্যমন্ত্ৰীয়ে কেনেকৈ দুৰ্ব্যৱহাৰ কৰে আপোনালোকে দেখা নাই। এইটোৱে এটা উদাহৰণ আৰু এইবোৰ প্ৰতিবাদ নকৰাৰ কাৰণে এতিয়া সাহস পাইছে। গতিকে সকলোৱে প্ৰতিবাদ কৰিব লাগে। সাংবাদিক বন্ধুসকলকো কৈছোঁ, সংবাদ গোষ্ঠীকো কৈছোঁ, আপোনালোকৰ লগত আমি আছোঁ। কিন্তু মুখ্যমন্ত্ৰীয়ে কৰা সংবাদ গোষ্ঠীটোৰ প্ৰতি কৰা আক্ৰমণ, দুৰ্ব্যৱহাৰ বিৰুদ্ধে আপোনালোকেও আপোনালোকৰ কলম কেতিয়াও নিয়ন্ত্ৰণ নকৰিব, থমকি নাৰাব। নাই এইটোতো শেহতীয়া জ্বলন্ত উদাহৰণ। ইয়াৰ আগতো সংবাদকৰ্মীসকলক এনেকৈ আক্ৰমণ কৰিছে, ভয় ভাবুকি খুৱায়। আনকি সংবাদকৰ্মীসকলৰ সংবাদমেলৰ সময়তে মুখ্যমন্ত্ৰীয়ে কিমান দুৰ্ব্যৱহাৰ কৰে আপোনালোকে দেখিছে। গতিকে মই ভাবোঁ যে সকলোৱে প্ৰতিবাদ কৰিব লাগে। সাংবাদিকসকলেও এনেকুৱা ধৰণৰ যেতিয়াই দুৰ্ব্যৱহাৰ মুখ্যমন্ত্ৰীয়ে কৰে মনে মনে বহি থাকিব নালাগে। আমাৰ যিসকল সম্পাদক আছে স্বনামধন্য বা যিমানবোৰ ইলেক্ট্ৰনিক মিডিয়া হওক, প্ৰিণ্ট মিডিয়া, তাত থকা যিসকল অসমৰ জাতীয় জীৱনৰ স্বনামধন্য সাংবাদিক বা সম্পাদক, তেওঁলোকেও নিজৰ কলমেৰে মুখ্যমন্ত্ৰীৰ এইটো যিটো তেওঁলোকৰ চৰিত্ৰ, মানে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ প্ৰতি তেওঁলোকৰ যিটো হীন মনোভাৱ, তেওঁলোকৰ যিটো দৃষ্টিভংগী, অগণতান্ত্ৰিক দৃষ্টিভংগী, এই দৃষ্টিভংগী বা এতিয়া যেনেকৈ আক্ৰমণ কৰিছে, এইটোতো শেহতীয়া ঘটনা, শেহতীয়া উদাহৰণ। সন্মুখতে কেমেৰাৰ সন্মুখতে মুখ্যমন্ত্ৰীয়ে কেনেকৈ দুৰ্ব্যৱহাৰ কৰে আপোনালোকে দেখা নাই। এইটোৱে এটা উদাহৰণ আৰু এইবোৰ প্ৰতিবাদ নকৰাৰ কাৰণে এতিয়া সাহস পাইছে। গতিকে সকলোৱে প্ৰতিবাদ কৰিব লাগে। সাংবাদিক বন্ধুসকলকো কৈছোঁ, সংবাদ গোষ্ঠীকো কৈছোঁ, আপোনালোকৰ লগত আমি আছোঁ। কিন্তু মুখ্যমন্ত্ৰীয়ে কৰা সংবাদ গোষ্ঠীটোৰ প্ৰতি কৰা আক্ৰমণ, দুৰ্ব্যৱহাৰ বিৰুদ্ধে আপোনালোকেও আপোনালোকৰ কলম কেতিয়াও নিয়ন্ত্ৰণ নকৰিব, থমকি নাৰাব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।